हेलो गाइस আজি কোনো ধৰণৰ স্কিন কেয়াৰ ভিডিও নাই না আজি ভিডিওৰ টপিকটো হৈছে স্কিন টাইপৰ ওপৰত কাৰণ এবাৰ স্কিন টাইপ কি আমি জানি ললে তেতিয়া আমাৰ স্কিন কেয়াৰ কৰা সহজ হৈ পৰিব আমাৰ লগত কেতিয়াবা এনেকুৱা হয় আমাৰ কিছুমান স্কিন কেয়াৰ প্ৰডাক্ট আমাৰ স্কিনত সুট নকৰে আৰু সেই একেই প্ৰডাক্ট যদি আমাৰ কোনোবা ফ্ৰেন্ডছ বা ফ্যামিলিৰ মানুহে ইউজ কৰে তেতিয়াহলে তেওঁলোকৰ স্কিনত ধুনীয়াকৈ সুট কৰে তো ইয়াৰ কাৰণটো হ'ল আমাৰ স্কিন টাইপ সকলোৰে স্কিন টাইপ বেলেগ বেলেগ হয় আৰু যিকোনো প্ৰডাক্ট সকলোৰে স্কিনত সুট নকৰে গতিকে আমাৰ স্কিন টাইপ নজনাকৈ আমি যদি কিছুমান প্ৰডাক্ট ইউজ কৰি থাকো তেতিয়াহলে আমাৰ স্কিন বহুত বেয়া হৈ যোৱাৰ চান্স থাকে এই ভিডিওটোৰ জৰিয়তে আপোনালোকে আপোনালোকৰ স্কিন টাইপৰ বিষয়ে জানিব পাৰিব আৰু তাৰ পাছত আপুনি আপোনাৰ ছালৰ ধৰণ অনুসৰি আপোনালোকৰ স্কিন কেয়াৰ প্ৰডাক্ট সিলেক্ট কৰিব পাৰিব আৰু আপোনালোকৰ ভিডিওটো উপকাৰী হ'ব আৰু ভাল লাগিলে এটা লাইক কৰি দিব নিশ্চয় আৰু যিসকলে লাইক কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ কাৰণে চাইছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বলক তেতিয়াহলে দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো আৰু আমাৰ স্কিন টাইপ কি জানিবলৈ এটা সহজ পদ্ধতি হ'ল আপুনি প্ৰথমতে মুখখন ফেস ওয়াশে ধুই ল'ব আৰু ভালকৈ মচি ল'ব যিকোনো ফেস ওয়াশে মুখখন আপোনালোকে সাফা কৰি ল'ব মুখখন ভালকৈ মচি অলপ সময়ৰ কাৰণে কোনো ধৰণৰ ক্ৰীম ইউজ নকৰিব ছালত একো এপ্লাই নকৰাকৈ প্ৰায় 1 ঘণ্টামান আপোনালোকে ওয়েট কৰিব 1 ঘণ্টাৰ পাছত আপোনালোকে নিজেই গম পাব আপোনালোকৰ স্কিন টাইপ কি আমাৰ স্কিন টাইপ 5 ধৰণৰ হয় নৰ্মেল স্কিন ড্ৰাই স্কিন অইলি স্কিন কম্বিনেশন স্কিন আৰু সেনসিটিভ স্কিন তাৰ পাছত যদি আপোনালোকৰ ছালখনত কোনো ধৰণৰ ড্ৰাইনেছ নাই অইল নাই ৰঙা পৰা নাই খজুতি হোৱা নাই বহুত বেছি উজ্জ্বল নহয় তেতিয়াহলে আপোনালোকৰ ভাগ্য ভাল আপোনালোকৰ স্কিনখন হ'ব নৰ্মাল স্কিন এতিয়া কম ড্ৰাই স্কিনৰ বিষয়ে যদি ফেস ওয়াশ কৰাৰ 1 ঘণ্টাৰ পিছত আপোনালোকৰ স্কিনখন শুকান অনুভৱ কৰিছে একদম ড্ৰাই ফিল হৈছে কোনো ধৰণৰ অইল নাই কোনো ধৰণৰ গ্লো নাই তেতিয়াহলে সেইখন স্কিন হ'ব ড্ৰাই স্কিন যি সকলৰ অইলি স্কিন টাইপ হয় তেওঁলোকে ফেস ওয়াশ কৰাৰ 1 ঘণ্টাৰ পাছত স্কিন বহুত বেছি উজ্জ্বল দেখা যায় আৰু তেওঁলোকৰ স্কিনত বহুত বেছি তেলেতীয়া অনুভৱ কৰিব তেলৰ এক আৱৰণ লাগি থাকে বাবে তেওঁলোকৰ স্কিনখন জিলিকি থাকে একদম গ্লো কৰি থাকে ইয়াৰ পিছত যদি আপুনি দেখে আপোনাৰ টি জোন মানে আপোনাৰ মুখৰ কপাল নাক থুতৰি এই যিখিনি অংশ এইখিনিত অইল ওলাই বাকি গাল দুখন আপোনালোকৰ শুকান হৈ পৰিছে অকল এইখিনি জায়গাত আপোনালোকৰ অইল ওলাইছে তেতিয়া হলে সেইখন স্কিন হ'ব কম্বিনেশন স্কিন খন ধুই 1 ঘণ্টাৰ পাছত যদি আপোনাৰ ছালখন ৰঙা পৰে খজুতি হয় যিকোনো ধৰণৰ ক্ৰীম ইউজ কৰিব নোৱাৰে পিম্পলছ হয় তেতিয়াহলে সেই স্কিনখন হ'ব সেনসিটিভ স্কিন যদি কোনোবাই সবতকে স্কিনক লৈ সবতকে বেছি প্ৰবলেম ফেস কৰিবলগীয়া হয় তেতিয়াহলে সেইখন স্কিন হ'ব সেনসিটিভ স্কিন সেনসিটিভ স্কিনত মানে যিকোনো বস্তু লগাব নোৱাৰে পটকে ৰিঅ্যাকশন কৰিব নিশ্চয় গম পালে আপোনালোকৰ স্কিন টাইপ কোনটো হয় ঘৰত এই পৰীক্ষাটো কৰি চাব তেতিয়া আপোনালোকে নিজেই গম পাব আপোনালোকৰ স্কিন টাইপটো কি আৰু এবাৰ স্কিন টাইপ কি আপোনালোকে জানি ললে তেতিয়া আপোনালোকৰ স্কিন কেয়াৰ কৰা সহজ হৈ পৰিব আশা কৰো আপোনালোকে এই ভিডিওটোৰ পৰা উপকাৰী হ'ব আৰু যদি ভিডিওটোৰ পৰা জানিব পাৰিলে আপোনালোকৰ স্কিন টাইপ কি তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো আকৌ এটা নতুন ভিডিওৰ সৈতে আপোনাক সকলোকে লগ পোৱা আশা থাকিল বাই